সভাপতি যেতিয়া দিল্লীত সভাপতি পৰিৱৰ্তন হয় তেতিয়াহে ৰাজ্যত সভাপতিৰ পৰিৱৰ্তন হয় আৰু সভাপতি পৰিৱৰ্তন হ'ব লাগে বুলিও কোনো কথা নাই বৰ্তমানৰ সভাপতিজনেও দ্বিতীয় কাৰ্যকাল পাব পাৰে আমাৰ বিজেপিত এজন সভাপতিয়ে দুবাৰলৈকে থাকিব পাৰে মই ভাবো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছো যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবো যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল বিশেষকৈ বাংলাদেশ ভূটান মায়ানমাৰ ছিংগাপুৰ থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম সভাপতি যেতিয়া দিল্লীত সভাপতি পৰিৱৰ্তন হয় তেতিয়াহে ৰাজ্যত সভাপতিৰ পৰিৱৰ্তন হয় আৰু সভাপতি পৰিৱৰ্তন হ'ব লাগে বুলিও কোনো কথা নাই বৰ্তমানৰ সভাপতিজনেও দ্বিতীয় কাৰ্যকাল পাব পাৰে আমাৰ বিজেপিত এজন সভাপতিয়ে দুবাৰলৈকে থাকিব পাৰে মই ভাবো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছো যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবো যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল বিশেষকৈ বাংলাদেশ ভূটান মায়ানমাৰ ছিংগাপুৰ থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম সভাপতি যেতিয়া দিল্লীত সভাপতি পৰিৱৰ্তন হয় তেতিয়াহে ৰাজ্যত সভাপতিৰ পৰিৱৰ্তন হয় আৰু সভাপতি পৰিৱৰ্তন হ'ব লাগে বুলিও কোনো কথা নাই বৰ্তমানৰ সভাপতিজনেও দ্বিতীয় কাৰ্যকাল পাব পাৰে আমাৰ বিজেপিত এজন সভাপতিয়ে দুবাৰলৈকে থাকিব পাৰে মই ভাবো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাইও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছো যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবো যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল বিশেষকৈ বাংলাদেশ ভূটান মায়ানমাৰ ছিংগাপুৰ থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম